এগৰাকী প্ৰতিষ্ঠিত সংগীত শিল্পী, যুৱ প্ৰজন্মৰ ছাত্ৰ, আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত বিজেপি পৰিয়ালৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা শোকত ম্ৰিয়মাণ। অনাকাংক্ষিত তথা অবিশ্বাস্য জুবিনৰ মৃত্যু জাতীয় জীৱনৰ বাবে আৱেগ বিকল সময়। ভৰ দুপৰীয়া যেন সূৰ্যাস্তৰ ছানছেট এক নোম অনুভূতি হ'ল। জুবিনৰ মৃত্যুত ভাষাহীন শব্দহীন আমি সকলো। পৰম পিতাই জুবিন গাৰ্গৰ বিদেহ আত্মাক শ্ৰীচৰণত স্থান প্ৰদান কৰক, এয়াই প্ৰাৰ্থনা। দেশৰ প্ৰধানমন্ত্ৰী শৰ্মাই এক শোকবাৰ্তাত কয় যে এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই, বোলা খবৰটি দিবলৈ মই অপৰাধ। কি হতে শোকবাৰ্তা দিওঁ, বুকুখন কঁপিছে। শোকবিহ্বল হৈ মুখ্যমন্ত্ৰীয়ে কয় যে সীমাৰ পৰিধি ভাঙি সক্ৰিয় ৰূপেৰে উদ্ভাসিত জুবিন গাৰ্গ নামৰ গ্ৰন্থটি এনেদৰে হেৰাই যাব বুলি বিশ্বাস কৰিব পাৰি জানো? হাজাৰ হাজাৰ সৃষ্টিত তুমি আমাৰ মাজতেই জীয়াই থাকিবা। জুবিন এক